নলবাৰীৰ বামুণবৰীত পানীত পৰি কিশোৰী সন্ধানহীন। SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। নলবাৰীৰ পশ্চিম বৰক্ষেত্ৰীৰ বামুণবৰীত পানীত পৰি সন্ধানহীন হৈ আছে 17 বছৰীয়া এগৰাকী কিশোৰী। সন্ধিয়া প্ৰায় 6:30 বজাৰ পৰা সন্ধানহীন হৈ আছে কিশোৰীগৰাকী। বামুণবৰী নিবাসী হবিবৰ ৰহমান আৰু আৰিফা বেগমৰ কন্যা ৰেজিনা বেগম নামৰ কিশোৰীগৰাকী বিশেষভাৱে সক্ষম বুলি জানিব পৰা গৈছে। এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে মোকালমা আৰক্ষী আৰু দলাশাল আৰক্ষীৰ লোক। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে SDRF বাহিনীৰ লোক। সম্প্ৰতি SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই কিশোৰীগৰাকী। বামুণবৰী গাঁৱৰ হবিবালীৰ ছোৱালী মিছ ৰেজিনা বেগমে আজি প্ৰায় 6:30 বজাৰ পৰা সন্ধানহীন হৈ থাকে। তেওঁ বৰ্তমানক আমি বিচাৰি পোৱা নাই আৰু তেওঁৰ সংহতি লোৱাৰ কাৰণে আমি পুখুৰীত বিচৰাৰ কাৰণে আমি NDRFৰ মানুহ মাতিছোঁ। তেওঁলোক বৰ্তমানলৈকে আহি পোৱা নাই। আমি সন্দেহ কৰিছোঁ মানে আমাৰ ওচৰত থকা মানুহে মানে এটা শব্দ পাইছিলে ফিচাইত অহা। সেই শব্দটোক চাই আমি পুখুৰীত পৰা যেন আমাৰ অনুভৱ হয় আৰু সেই সূত্ৰে আমি বৰ্তমানলৈকে আমি পুখুৰীত বিচাৰি আছোঁ। ছোৱালীজনীৰ বয়স 16-17 বছৰ হ'ব। এনে পঢ়ি আছিল নেকি? নাই পঢ়া। কিমান টাইমত? মোটামুটি 6:30 বজাত। কিবা ঘৰত সেনেকুৱা কোনো নাছিল। ছোৱালীটো অলপমান মানে ব্ৰেইন অলপ হেৰি আছিলে, শ্বৰ্ট আছিলে আৰু তেওঁ যেতিয়া যি ইচ্ছা তাকে কৰিব মন লয়। কিন্তু আজি কিটো হৈছে আমি ঠিক সেনেকুৱাভাৱে গম পোৱা নাই। আমি গাঁৱৰ বাসিন্দা মানুহ। আগতো হৈছিল নেকি তেনেকুৱা আগতে এবাৰ হৈছিলে মানে তেওঁলোকৰ মামাকৰ ঘৰ আমাৰ গাঁৱতে আৰু এই মামাকৰ গাঁৱত ঘৰত থাকোঁতে মানে এনেকুৱা এটা ঘটনা ঘটিছিলে আৰু মামাখন কিবা এটা পৰ্যায়ত তেওঁক মানে বচাই আনিছিলে আৰু আজি কিন্তু যিটো হৈছে আমি এইটো বৰ্তমান সন্ধানহীন আছোঁ।